প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ জৰিয়তে আমি অনুশীলনী 13.1 দিয়া 3 নম্বৰ প্ৰশ্নৰ পৰা সমাধান কৰিম। আগৰ ভিডিঅ'ত আমি 2 নম্বৰ প্ৰশ্নলৈ সমাধান কৰিছো। তোমালোকে যদি চোৱা নাই সেই ভিডিঅ'টো চাই ল'বা। 3 নম্বৰ প্ৰশ্ন দিছে এটা আয়তীয় কোঠালিৰ মজিয়াৰ পৰিসীমা 250 মিটাৰ। যদি প্ৰতি বৰ্গ মিটাৰত 10 টকাকৈ ইয়াৰ 4 বেৰত ৰং লগোৱা খৰচ 15,000 টকা হয়, তেন্তে কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰা। আমাক এই প্ৰশ্নটোত এটা আয়তীয় কোঠালিৰ মজিয়াৰ পৰিসীমা দিয়া আছে আৰু প্ৰশ্নটোত দিয়া আছে 4 বেৰত ৰং লগোৱা খৰচ 15,000 টকা আৰু আমাক কোঠালিটোৰ উচ্চতা নিৰ্ণয় কৰিব দিছে। সো আগৰ প্ৰশ্নটোত আমি কি কৰিছিলো? আগৰ প্ৰশ্নটোত আমি চূণ লগোৱা খৰচ উলিয়াইছিলো, মানে মুঠ খৰচ আমি উলিয়াইছিলো। মুঠ খৰচ তোমালোকে কেনেকুৱাকৈ উলিয়াইছিলা যে প্ৰতি বৰ্গ মিটাৰত যিমান টকা হয় সেই টকাটো আমি কি কৰিছিলো? কালিৰ লগত পূৰণ কৰিছিলো। কালিৰ লগত যদি আমি প্ৰতি বৰ্গ মিটাৰত যিমান টকা খৰচ হয় সেইখিনি যদি পূৰণ কৰি দিওঁ তেতিয়াহ'লে আমি মুঠ খৰচটো পাওঁ। কিন্তু এই প্ৰশ্নটোত মুঠ খৰচটো দিয়া আছে আৰু আমি কালিটো উলিয়াম। চ' তোমালোকে মন কৰিবা, যদি মুঠ খৰচ দিয়া থাকে আৰু কালি উলিয়াব লাগে তেতিয়াহ'লে প্ৰতি বৰ্গ মিটাৰত যিমান টকা খৰচ সেইটোৰে হৰণ কৰিব লাগিব। মুঠ খৰচ উলিয়াব দিলে প্ৰতি বৰ্গ মিটাৰত যিমান টকা খৰচ সেইটোৰে পূৰণ কৰিব লাগে। এইখিনি মনত ৰাখিবা, যেতিয়াই মুঠ খৰচ উলিয়াব দিব তেতিয়াহ'লে প্ৰতি বৰ্গ মিটাৰত যিমান টকা হয় সেইখিনি কালিৰ লগত পূৰণ কৰিব লাগিব। আৰু যেতিয়া মুঠ খৰচ দিয়া থাকিব কালি উলিয়াব লাগিব তেতিয়াহ'লে প্ৰতি বৰ্গ মিটাৰত যিমান টকা হয় সেইখিনিৰে হৰণ কৰিবা। হৰণ কৰিলে তোমালোকে কালিটো পাবা। এই প্ৰশ্নটোতো আমি মুঠ খৰচটোক প্ৰতি বৰ্গ মিটাৰত যিমান টকা আছে সেইখিনিৰে হৰণ কৰিম। হৰণ কৰিলে আমি কালি পাম। আৰু প্ৰশ্নত আমাক প্ৰথম ভাগতে দিয়া আছে যে আয়তীয় কোঠালিটোৰ মজিয়াৰ পৰিসীমা। চ' কোঠালিটোৰ মজিয়াটো কি আকাৰৰ হ'ব? আয়ত আকাৰৰ হ'ব। আয়তৰ পৰিসীমাৰ সূত্ৰটো কি? 2 হ'ল L + B। ইয়াত যিহেতু আয়তীয় কোঠালিটোৰ মজিয়াৰ পৰিসীমা দিয়া আছে, আমি আয়তৰ পৰিসীমাৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম। আয়তৰ পৰিসীমাৰ সূত্ৰটো যিহেতু 2 হ'ল L + B, আমি লিখিব পাৰিম যে 2 হ'ল L + B = 250। প্ৰথমতে আমি এইখিনি লিখি লওঁ। দিয়া আছে আয়তীয় কোঠালিটোৰ মজিয়াৰ পৰিসীমা 250 মিটাৰ। যিহেতু মজিয়াখন আয়ত আকাৰৰ, এইটো আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল কি? এইটো ধৰি লোৱা দিশ আৰু এইটো প্ৰস্থ। আয়তৰ পৰিসীমাৰ সূত্ৰটো হ'ল যে 2 হ'ল L + B। এইটো হ'ল আয়তৰ পৰিসীমাৰ সূত্ৰ। আমি এই সূত্ৰটো ইয়াতে লিখিব পাৰোঁ, 2 হ'ল L + B = 250। এতিয়া 2টো পূৰণ হৈ আছে, এইপিনে গ'লে এইটো হৰণ হ'ব। L + B = আমি লিখিব পাৰোঁ 250/2। 250 2ৰে হৰণ কৰিলে আমি পাওঁ 125। মানে L + Bৰ মান আমি পালোঁ 125 মিটাৰ। এতিয়া আমি 4 বেৰৰ কালি উলিয়াম। যিহেতু 4 বেৰত ৰং লগোৱা খৰচ আমাক দিয়া আছে। 4 বেৰত ৰং লগোৱা খৰচ হ'ল 15,000 টকা। এইটো প্ৰশ্নত দিয়াই আছে। এইখিনিক আমি প্ৰতি বৰ্গ মিটাৰত খৰচটোৰে হৰণ কৰিলে 4 বেৰৰ কালি পাম। প্ৰতি বৰ্গ মিটাৰত ৰং লগোৱা খৰচটো হ'ল 10 টকা। 10ৰে হৰণ কৰিলে আমি কালি পাম। এই 0 কেনচেল হৈ গ'ল। এইটো হ'ল 1500 মিটাৰ স্কুৱেৰ। মানে 4 বেৰৰ কালি হ'ল 1500 বৰ্গ মিটাৰ। আয়তীয় কোঠালিটোৰ 4 বেৰৰ কালি মানে হ'ল পাৰ্শ্বীয় পৃষ্ঠকালি। পাৰ্শ্বীয় পৃষ্ঠকালিৰ সূত্ৰটো আমি জানো, আগৰ ভিডিঅ'ত আলোচনা কৰিছোৱে। 2h হ'ল L + B। ইয়াৰ সলনি আমি এই সূত্ৰটো লিখিব পাৰোঁ =1500। এতিয়া L + Bৰ মান আমি লিখিব পাৰোঁ 125। ইয়াত যিহেতু আমি L + Bৰ মান পাইছোঁ, এইটো আমি এনেকুৱাকৈ লিখিব পাৰোঁ যে 2h মানে 2 × h × L + B। L + Bৰ মান 125 = 1500। এইখিনি সমাধান কৰিলে আমি hৰ মান পাম বা উচ্চতাটো পাম। চ' এইখিনি পূৰণ হৈ আছে, এইপিনে আনিলে এইটো হৰণ হ'ব 1500। এতিয়া আমি কেনচেল কৰিব পাৰোঁ, 5ৰে কাটিব পাৰোঁ যে 5 × 2 10, 5 × 5 25, আকৌ 5 × 3 15, আকৌ 25ৰে কেনচেল কৰিব পাৰোঁ 25 × 1 25, 25 × 1, ইয়াতে হাতত 5 থাকিলে এইটো 50, 25 × 2 50। এতিয়া 2ৰে কেনচেল কৰিব পাৰোঁ 2 × 6 12। hৰ মান আমি পালোঁ 6 মিটাৰ। যিহেতু আমাক আয়তীয় কোঠালিটোৰ উচ্চতা উলিয়াব দিছিলে, এতিয়া আমি লিখিব পাৰোঁ, গতিকে আয়তীয় কোঠালিটোৰ উচ্চতাটো হ'ল 6 মিটাৰ। এইটোৱে উত্তৰ।
এতিয়া 4 নম্বৰ প্ৰশ্ন কোনো এটা পাত্ৰত থকা ৰংখিনি 9.375 বৰ্গমিটাৰ কালি ঠাই টুকুৰাত ৰং কৰাৰ বাবে পৰ্যাপ্ত 22.5 সেন্টিমিটাৰ পূৰণ 10 সেন্টিমিটাৰ পূৰণ 7.5 সেন্টিমিটাৰ জোখৰ কিমান টুকুৰা ইটা এইখিনিৰে ৰং কৰিব পৰা যাব আমাক এই প্ৰশ্নটোত কৈছে যে এটা পাত্ৰত ৰং আছে সেই ৰংখিনি আমি 9.375 বৰ্গমিটাৰ কালি এটুকুৰা ঠাইত ৰং কৰিব পাৰোঁ আৰু সেইখিনি ৰং যদি আমি ইটাত কৰোঁ আমাক ইটাটোত দিশ প্ৰস্থ আৰু উচ্চতা দিয়া আছে আমি সেইখিনি ৰং যদি ইটা টুকুৰাত কৰোঁ তেনেকুৱা আমি কিমানটা ইটা টুকুৰাত সেইখিনি ৰং কৰিব পাৰিম সেইখিনি আমাক প্ৰশ্নত উলিয়াব দিছে সো প্ৰশ্নটো প্ৰথমতে আমি ভালদৰে বুজিবলৈ চেষ্টা কৰোঁ ধৰি লোৱা যে পাত্ৰটোত ৰংখিনি আছে এই ৰংখিনি আমি এইখিনি জায়গাত ৰং কৰিব পাৰোঁ বা এইখিনি জায়গাৰ কালি তোমালোকে ধৰি লোৱা যে 9.375 বৰ্গমিটাৰ যেখিনি ৰং পাত্ৰটোত আছে আমি এইখিনি ঠাইত সেই ৰংখিনি কৰিব পাৰোঁ এতিয়া এইখিনি ৰং যদি আমি ইটাত কৰোঁ তেতিয়াহ'লে তেনেকুৱা কেইটা ইটা টুকুৰাত কৰিব পাৰিম ধৰি লোৱা এইটো এটা ইটা এই ইট টুকুৰাটোৰ আমাক দিশ প্ৰস্থ আৰু উচ্চতা দিয়া আছে এতিয়া আমি ইটটো যেহেতু এইটো এটা আয়তীয় ঘনক এই আয়তীয় ঘনকটোৰ আমি মুঠ পৃষ্ঠকালি উলিয়াব পাৰিম আমি মুঠ পৃষ্ঠকালি উলিয়াম প্ৰথমতে এই আয়তীয় ঘনক বা এই ইটা টুকুৰাটোৰ মুঠ পৃষ্ঠকালি উলিয়াই আমি এইখিনি যে দিয়া আছে যে 9.375 বৰ্গমিটাৰ ইয়াক হৰণ কৰিম হৰণ কৰিলে আমি কেই টুকুৰা ইটাত ৰং কৰিব পাৰিম সেই সংখ্যাটো পাম বা তোমালোকে এনেকুৱাকৈ ভাবিব পাৰা ধৰি লোৱা তোমালোকৰ লগত 500 টকা আছে সো 500 টকাৰে তুমি এটা বেট কিনিছা ঠিক আছে 500 টকাৰ এটা বেট কিনিছা এতিয়া সেই 500 টকাৰ যদি বেট নিকিনি তোমালোকে বল কিনিলা হয় ধৰি লোৱা এটা বলৰ দাম 50 টকা তেতিয়াহ'লে সেই 500 টকাৰে তোমালোকে কেইটা বল পালা হয় সো তোমালোকৰ লগত 500 টকা আছিল 500 টকাৰে তুমি কি কৰিছা এটা বেট কিনিছা এতিয়া বেট নিকিনি যদি বল কিনিলা হয় তেনেকুৱা বল কেইটা পালা হয় সেইটো উলিয়াব আমি কি কৰিম এই 500ক আমি 50 এৰে হৰণ কৰিম হৰণ কৰিলে আমি পাম এটো শূন্য শূন্য কেনসেল হৈ গ'ল এটো 5 1 গুণ 5 এটো শূন্য যদি 500 টকাৰে বেট নিকিনি আমি বল কিনিলো হয় তেতিয়াহ'লে আমি কেইটা বল পালো হয় 10টা বল পালো হয় এই প্ৰশ্নটো আমি একে ধৰণতে কৰিম এই কালিটো যে দিয়া আছে এই কালিটোক আমি ইটাটোৰ মুঠ পৃষ্ঠকালিৰে হৰণ কৰিম হৰণ কৰিলে আমি তেনেকুৱা ধৰণৰ কেইটা ইট মাটিত ৰং কৰিব পাৰিম সেই সংখ্যাটো পাম প্ৰথমতে আমি ইটা টুকুৰাৰ মুঠ পৃষ্ঠকালি উলিয়াই লওঁ ইয়াত ইটা টুকুৰাৰ দিশ আমাক দিয়া আছে যে 22.5 সেন্টিমিটাৰ সেন্টিমিটাৰটোক আমি মিটাৰত নিম মিটাৰত নিবলৈ হলে 100 এৰে হৰণ কৰিব লাগিব যেটো 1 মিটাৰ মানে 100 সেন্টিমিটাৰ 100ত শূন্য দুটা আছে দশমিকটো 2 ঘৰ আগুৱাই দিবা এটো হ'ব 225 সোৱা 100 যেটো দুটা শূন্য আছে দশমিকটো 2 ঘৰ আগুৱাব দশমিকটো ইয়াতে আছিল 1 2 ঘৰ আগলে ইয়াতে বহিব এটো হল 0.225 মিটাৰ এতিয়া আমি প্ৰস্থ উলিয়াম প্ৰস্থ মানে b প্ৰস্থ দিয়া আছিল 10 সেন্টিমিটাৰ আকৌ 10 টো মিটাৰত নিম এটো 100 এৰ হৰণ কৰিম এটো কেনসেল হৈ গ'ল যেটো এটা শূন্য আছে দশমিকটো 1 ঘৰ আগুৱাই দিবা ইয়াত যেটো দশমিক নাই দশমিকটো ভাবিবা যে শেষত আছে 1 ঘৰ আগুৱাই দিবা এটো হ'ব 0.1 মিটাৰ দশমিক নাথাকিলে ভাবিবা শেষত আছে মানে যেটো শূন্যটো কাটা গৈছে দশমিকটো 1 ৰ পিছত আছে 1 ঘৰ আগুৱাই দিলে 1 ৰ আগত আহিব এতিয়া উচ্চতাটো উলিয়াও উচ্চতাটো দিয়া আছে 7.5 সেন্টিমিটাৰ এটুকো মিটাৰত নিউ 7.5 by 100 যেটো 100 দুটা শূন্য আছে দশমিকটো 2 ঘৰ আগুৱাই দিবা এটো আছিল দশমিকটো ইয়াতে আছিল মানে 7 ৰ পিছত যে দশমিকটো 7 ৰ পিছত আছে 2 ঘৰ আগুৱাই দিম 1 2 দশমিকটো ইয়াতে বহিব এটো 0.075 মিটাৰ এতিয়া আমি ইটা টুকুৰাৰ মুঠ পৃষ্ঠকালি উলিয়াই লওঁ ইটা টুকুৰাৰ মুঠ পৃষ্ঠকালি যেহেতু ইটা টুকুৰাটো আয়তীয় ঘনক আকাৰৰ আমি আয়তীয় ঘনকৰ মুঠ পৃষ্ঠকালিৰ সূত্ৰটো ব্যৱহাৰ কৰিম এটো হল 2 হল lb plus bh plus lh ইয়াতে আমি মানবোৰ বহুৱাম l ৰ ঠাইত আমি বহুৱাব পাৰো যে 0.225 into b ঠাইত আমি বহুৱাব পাৰো 0.1 plus b into h b ঠাইত আমি লিখিব পাৰো 0.1 0.1 into h h ঠাইত আমি লিখিব পাৰো 0.075 plus l into l ৰ ঠাইত 0.225
225 into h ৰ ঠাইত 0.075 সো এটো কি কৰিবা যেহেতু 1 আছে 1 এৰে পূৰণ কৰিলে একে থাকিব এটো 225 এ থাকিব ইয়াত দশমিক কেইটা সংখ্যাৰ পিছত আছে ইয়াতে এটা সংখ্যাৰ পিছত আছে আৰু ইয়াতে তিনিটা সংখ্যাৰ পিছত আছে মানে 3 যোগ 1 4 মানে দশমিকটো চাৰিটা সংখ্যাৰ আগত বহিব 1 2 3 4 ইয়াতে দশমিক বহিব প্লাস আকৌ 0.75 into 0.1 ইয়াত যেটো 1 আছে 1 আৰু 75 ইনটু কৰিলে 75 হ'ব এটা দশমিক ইয়াতে কেইটা সংখ্যাৰ পিছত আছে ইয়াতে তিনিটা আৰু ইয়াতে এটা 3 যোগ 1 4 ইয়াত চাৰিটা সংখ্যাৰ আগত দশমিক বহিব 1 2 3 4 ইয়াতে দশমিক বহিব প্লাস এতিয়া এই দুটা সংখ্যা আমি পূৰণ কৰি চাও 0.225 into 0.075 প্ৰথমতে আমি 225 আৰু 75 পূৰণ কৰি চাও দশমিকটো এতিয়া কেইটা সংখ্যাৰ পিছত আছে ইয়াতে তিনিটা ইয়াতে তিনিটা মানে 3 যোগ 3 6 ইয়াতে 6টা সংখ্যাৰ আগত দশমিক বহিব 1 2 3 4 5 6 ইয়াতে বহিব মানে এটো পূৰণ কৰিলে আমি পাম 0.01685 এতিয়া আমি এই তিনিটা সংখ্যা যোগ কৰি চাও এটো পালো 0.04685 ইয়াতে 2 টো থাকিব 2 into এইটা সংখ্যা আমি যোগ কৰিছো এটা হ'ব 0.04685 এতিয়া এই সংখ্যাটোক 2 ৰে পূৰণ কৰিম দশমিক এটাতে কেইটা সংখ্যাৰ পিছত আছে 1 2 3 4 5 6 1 2 3 4 5 6 এটা আমি পালো 0.09375 এই জিৰোটো নিলিখিলে হ'ব এটো বৰ্গ মিটাৰ আমি ইটা এটাৰ মুঠ পৃষ্ঠকালি পালো এতিয়া আমি ৰং লগাব পৰা মুঠ ইটাৰ সংখ্যাটো উলিয়াম ৰং কৰিব পৰা ইটাৰ সংখ্যা হল সো আমাক কালিখিনি দিয়াই আছিল আমি সেই পাত্ৰত থকা ৰংখিনিৰে 9.375 এইখিনি কালি আমি ৰং কৰিব পাৰো এতিয়া এটা ইটাৰ পৃষ্ঠকালি আমি এইখিনি পাইছো এটো আমি হৰণ কৰিম 0.9375 এইখিনি কৰিলে আমি ইটাৰ সংখ্যাটো পাম সো তোমালোকে কেনেকুৱাকৈ হৰণ কৰিবা ইয়াতে সোৱা দশমিকৰ পিছত হৰত থকা সংখ্যাটোৰ দশমিকৰ পিছত পাঁচটা সংখ্যা আছে এইটোটো আমি দশমিকৰ পিছত পাঁচটা সংখ্যা লিখিলম 1 2 3 যেহেতু তিনিটা আছে আৰু দুটা সংখ্যা লাগিব এইভাবে আমি ইয়াতে দুটা শূন্য দিম সো এতিয়া দশমিকটো 5 ঘৰ সপিনে দিবা লবত থকা সংখ্যাটোৰ দশমিকটো 5 ঘৰ সপিনে নিবা আৰু হৰত থকা সংখ্যাটো দশমিকটো 5 ঘৰ সপিনে লৈ যাবা এটা 93750 ইয়াৰে পৰা আমি 5 ঘৰ আনিছো 1 2 3 4 5 ইয়াতে আহিছে সেই কাৰণে আমি এনেকুৱাকৈ লিখিছো এইটো আমি 5 ঘৰ নিম 1 2 3 4 5 ইয়াতে আহিব এইটো থাকিব যে 9375 যেটো আগত শূন্য থাকিলে ভ্যালু চেঞ্জ নহয় হেবে আমি লিখা নাই এতিয়া আমি ক্যান্সেল কৰিব পাৰো 9375 ক্যান্সেল এটো ওয়ান টাইম যাব শূন্য এটা দুটা আছে শূন্যটো ওপৰত লিখিলো আমি পালো যে 100 মানে সেইখিনি ৰঙেৰে আমি ইটা কেইটা ৰং কৰিব পাৰিম 100টা এইটোৱে হল উত্তৰ